গৰমৰ বন্ধত সকলোৱে শ্বিলং মেঘালয় চেৰাপুঞ্জীলৈকে ফুৰিবলৈ গ'ল কিন্তু আমাৰ সেই ক'তো যোৱা নহ'ল আমি যিহেতু খেতি কৰোঁ সেইবাবে গৰমৰ বন্ধৰ ভিতৰতে আমাৰ খেতিবোৰ সম্পূৰ্ণ হ'ব লাগে আৰু আমাৰ আধাখিনি সময় গৰমৰ বন্ধৰ খেতিতেই গ'ল আৰু মই কেইদিনমানৰ পৰা এটা ঔষধ ভুগি আছোঁ সেইবাবে লং জাৰ্ণি কৰিব নোৱাৰোঁ গুৱাহাটীলৈ আহিছিলোঁ কিন্তু ফুৰিবলৈ নহয় আচলতে মেডিকেললৈকেহে আহিছিলোঁ আমি আহিছিলোঁ এপ'ল' এক্সেল কেয়াৰ হস্পিটেললৈকে চাওকচোন এবাৰ পৰিৱেশটো ইমান ধুনীয়া সেউজীয়া পৰিৱেশ আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ আৰু এয়া আমি ভিতৰলৈকে সোমাই আহিলোঁ আৰু যিহেতু আমি প্ৰথম আহিছোঁ সেইবাবে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু এয়া আমি ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰত গৈ ফৰ্ম ছাবমিট কৰি ফাইলটো কৰি ল'লোঁ আৰু তেওঁলোকে মোক প্ৰেছাৰ হাইট ৱেইট এইবোৰ আগতীয়াকৈ জুখি মেলি ডক্টৰৰ ওচৰলৈকে লৈ গ'ল আৰু ডক্টৰে মোক কেইটামান পৰীক্ষাও কৰিব দিলে পৰীক্ষাবোৰ কৰাৰ পিছত মোক মেডিচিন দিলে আৰু আমি মেডিচিনখিনি আনিবলৈ গ'লোঁ যিহেতু হস্পিটেলৰ ভিতৰতেই ফাৰ্মাচী আছে গতিকে তাতেই ফাৰ্মাচী বিচাৰি গ'লোঁ কিন্তু ফাৰ্মাচী বিচাৰি গৈ আমি কেণ্টিনহে পালোঁগৈ চাওকচোন কেণ্টিনখন ইমান ধুনীয়া ক্লিন তলতেই বহি খাব পাৰি এনেকুৱা চাফা কিন্তু প্ৰথমতে ফাৰ্মাচীলৈকে গৈ মেডিচিনখিনি লৈ ল'লোঁ আৰু তাৰপিছত আমি ভাত খাবলৈ গ'লোঁ আমি অৰ্ডাৰ দিছিলোঁ ভেজ থালি আৰু পনীৰ কাৰী আমাৰ দুজনৰ ভিতৰত 320 গৈছিলে আৰু যিহেতু হস্পিটেলখন পাহাৰ কাটি বনাইছে সেইবাবে একদম তলৰ বস্তুবোৰ বৰ ধুনীয়াকৈ দেখিব পাৰি এয়া চাওকচোন দীপৰ বিলখন ইমান ধুনীয়াকৈ দেখা পোৱা গৈছে আৰু ইমান ধুনীয়া এটা পৰিৱেশ হস্পিটেলত আছোঁ যে এনেকুৱা ফিলেই নহয় ইমান ধুনীয়া এটা পৰিৱেশ দুমাহ ধৰি মই এটা ঔষধ ভুগি আছোঁ আপোনালোকক জনাম বাৰু যদি মই ভাল পাওঁ তেতিয়াহ'লে নিশ্চয় জনাম এটা বেলেগ ভিডিঅ' বনাই আৰু এয়া গেটৰ ভিতৰত যদি আপোনালোকে চিৰিয়াছ পেচেণ্ট লৈ আহে তেতিয়াহ'লে ৱেইটিং এৰিয়া আছে তাত ধুনীয়াকৈ বহিব পাৰে আৰু মেডিকেললৈকে অহা যিকোনো ধৰণৰ এম্বুলেঞ্চ বা তেনেকুৱা ধৰণৰ গাড়ীত আপোনালোকক লৈ যাব আৰু কিন্তু মই খোজকাঢ়িয়ে গ'লোঁ কিন্তু বহুত ভাগৰ লাগিছে সঁচাকৈ বহুত ওখ হয় আৰু আমাৰ এখেতে মানে ডিৱাইত যেতিয়া কাম কৰিছিল তেতিয়া গুৱাহাটীতে আছিলে আৰু তেখেতৰ লগৰ বন্ধু এজনৰ দোকান আছিলে তেখেতে মোক লৈ গ'ল দোকানখন দেখুৱাবলৈকে আৰু আমাক চাওকচোন দোকানী বন্ধুজনে ইমান ধুনীয়াকৈ লাচ্চি খাবলৈ দিলে আৰু তেওঁলোকে বোলে ঘৰতেই এইবোৰ পিঠা লাডু তিল দিয়া পিঠা নাৰিকল দিয়া পিঠা এইবোৰ চব বনায় গতিকে সেইবোৰ দেখিনো কেনেকৈ নোলোৱাকৈ থাকোঁ নহয়নে বাৰু তাৰ সেয়াও লৈ ল'লোঁ আৰু বেলেগ কিবা বজাৰ অলপো কৰি ল'লোঁ আৰু এয়া আমি এতিয়া ঘৰলৈকে আহিলোঁ কাৰণ ধনুক মোমাইকহঁতৰ ঘৰত থৈ আহিছোঁ আৰু হস্পিটেলৰ কামখিনিও আমাৰ সোনকালে হৈ গ'ল আৰু সেইকাৰণে সোনকালে ঘৰলৈকে আহিলোঁ ৰ'ব দেই আমি আকৌ গৰম বন্ধত ক'তো নোযোৱা নহয় গৈছিলোঁ খাৰখোৱালৈকে গৈছিলোঁ আমাৰ ধনুৱে মানে তাৰ ফ্ৰেণ্ডছবিলাকক ফটোবিলাকত দেখিলে মানে সকলোবিলাক ফুৰিব গৈছে গতিকে তাকো মানে ক'ৰবাত লৈ যাব লাগে আৰু তাক সোধাত মানে সি খাৰখোৱাখনহে চইচ কৰিলে কি জানো পায় তাতে নাজানো আৰু কিন্তু তাৰ চাওকচোন ফূৰ্তিটো চাওকচোন তাৰ হাঁহি চাওক এক্সাইটমেণ্টটো চাওক ইমান যে ভাল পাইছে গতিকে তালৈকে লৈ গ'লোঁ তাৰ মনৰ আশাটো পূৰণ কৰি দিলোঁ গতিকে ক'তো লৈ যোৱা হোৱা নাছিলে আৰু এয়া চাওকচোন বাৰু কি খেলি আছে সিহে জানে আৰু আমাৰ চিপাঝাৰত মানে এনেকুৱা ধৰণৰ পাৰ্ক মানে ক'তোৱেই নাই এই খাৰখোৱাখনে আছে গতিকে তাতেই সকলোবিলাকে ল'ৰা ছোৱালীবিলাক লৈ যায় আৰু এয়া চাওকচোন কি খেলি আছে মানে ব্যস্ত আৰু পূৰা আহি আৰু এয়া ইফালে আমি দুজনে বহি আছোঁ এই আজি ফেনকেইখন চলি আছে নহয় এইখনৰ কিন্তু বতাহ আমাৰ গাত লগা নাই আমাৰ গাত বতাহ লাগিছে কিন্তু ফেনৰ নহয় ধুনীয়া প্ৰকৃতিৰ বতাহ আমাৰ গাত লাগি আছে কাৰণ তেওঁলোকে ইমান ধুনীয়াকৈ গছপুলি ৰুইছে চাৰিওফালে বা ফুলনি ৰুইছে তাৰ বতাহ লাগি আছে আৰু এই আমাৰ ধনুৱে তাৰ ফ্ৰেণ্ডছবিলাকৰ লগত পূৰা খেলি আছে আমাৰ ধনুৰ এটা ভাল গুণ নে বেয়া গুণ ক'ব নোৱাৰোঁ সি মানে য'তেই নাযাওক কিয় অচিনাকি ঠাইত গ'লেও মানে সি যদি তাৰ মানে সমনীয়া ল'ৰা ছোৱালী পায় সি ধুনীয়াকৈ মানে বন্ধুত্বটো গঢ়ি লয়
আৰু এয়া আমি ভিতৰলৈকে সোমাই আহিলোঁ যিহেতু বহুত সময় খেলা ধূলা কৰিলে সি তাৰো অলপমান কিবা খাবলৈ মন গ'ল সেইকাৰণে আমি দুজনে ক'ল্ড কফি খালোঁ আৰু আমাৰ ধুনুৱে আইচক্ৰীম লাভাৰ গতিকে সি আইচক্ৰীমেই খালে আৰু এয়া বাহিৰত আকৌ আহি গ'লোঁ ৰ'দটো চাওকচোন বাৰু কি যে ৰ'দ দিছে নহয় আৰু গৰমটোৰ কথা নক'বই আৰু আমি যিহেতু অলপ সোনকালে গৈছিলোঁ সেইবাবে তাক অলপ খেলিবলৈ লৈ গ'লোঁ আৰু এই আকাশখন চাওকচোন ইমান ধুনীয়া নীলা পৰিষ্কাৰ হৈ আছে আপোনালোকে বাৰু এটা কাম কৰেনে বাৰু কেতিয়াবা যদি মনটো বেয়া লাগে বা দুখ লাগে আপোনালোকে এবাৰ আকাশখনৰ ফালে চাই হাত দুখন মেলি দিবচোন ইমান যে শান্তি লাগে নহয় মই কিন্তু তেনেকুৱা কৰোঁ আপোনালোকে কৰি চাবচোন বাৰু দেই যদি কেতিয়াবা মনটো বেয়া লাগে আকাশখনৰ ফালে চাব আৰু হাত দুখন মেলি দিব চাব সকলোবিলাক সুখ আপোনাৰ কোলাত আহি পৰিব আৰু এয়া আমি আকৌ ভিতৰলৈকে সোমাই গ'লোঁ আৰু খাবৰ কাৰণে আহিলোঁ কাৰণ যিহেতু গধূলিও হৈছিলে আৰু মানে গধূলি হ'ব গতিকে সোনকালে যাব লাগে আৰু এয়া প্ৰথম অৰ্ডাৰ ফ্ৰেঞ্চ ফ্ৰাইজ দিছিলোঁ কিন্তু আমাৰ ধুনুৰ মুখৰ এক্সপ্ৰেশ্যন চাওকচোন বাৰু মানে সি এই মোবাইলত এইবোৰ দেখি থাকে যে সেইকাৰণে খাবলৈ বিচাৰিছিলে গতিকে অৰ্ডাৰ দিছিলোঁ কিন্তু সি মানে সিমান ভাল নাপালে আৰু যিহেতু অৰ্ডাৰ দিছিলোঁ পইচাটো গৈছেই গতিকে আমিয়ে খাই পেলালোঁ আৰু এয়া মোৰ প্ৰিয় চিকেন ললিপপ মই বৰ ভাল পাওঁ গতিকে সেয়া অৰ্ডাৰ দিছিলোঁ আৰু এয়া বাটাৰ চিকেন আৰু ভেজ পোলাও দিছিলোঁ খাই কিন্তু ভালেই লাগিছিলে গোটেইখিনি কিছুমানে কয় ভাল নালাগে বুলি কিন্তু মই কিন্তু যিকেইদিন গৈছোঁ নহয় ভালেই পাইছোঁ আৰু আপোনালোকক মই বাৰু অন্য এটা ভিডিঅ' বনাম মোৰ যে অসুখ হৈছিলে কি হৈছিলে আৰু আজিকালি সেইটো অসুখ মানে প্ৰায়বিলাকৰ হ'বই ধৰিছে গতিকে আপোনালোকক যদি মই ভাল পাওঁ নহয় আপোনালোকক নিশ্চয় জনাম আৰু এয়া চাওকচোন বাহিৰলৈকে ওলাই আহিলোঁ বাহিৰত বহুত মানুহ হৈছিলে সেইদিনাখন 31 তাৰিখ আছিল গৰম বন্ধৰ শেষ তাৰপিছত আকৌ 1 তাৰিখৰ পৰা সকলোৱে নিজৰ কৰ্মস্থানলৈ যাবই লাগিব গতিকে সকলোৱে চাগে ফুৰিবলৈ আহিছিলে বহুত ভিৰ হৈছিলে আমি অলপ বাৰু কম মানুহ থাকোঁতেই গৈছিলোঁ আৰু এয়া চাওকচোন ফুলনিখন ইমান ধুনীয়াকৈ ফুলবোৰ হৈ আছে আপোনালোকক আহিব কেতিয়াবা চিপাঝাৰৰ থকাবিলাকেতো আহেই ক'ৰবাৰ পৰা দূৰণিৰ পৰা আহিলে আহিবচোন বাৰু ইয়ালৈকে আৰু এয়া আমি যাবলৈ ওলালোঁ আৰু মোৰ ভিডিঅ'টো আজিলৈকে ইমানতে শেষ কৰিলোঁ আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোক সকলোৱে ভালে কুশলে থাকক নমস্কাৰ ধন্যবাদ